নমস্কাৰ, মোৰ নাম গৌতম চৌধুৰী। যিহেতু আজি আমি ইয়াত একেলগে গোট খোৱাৰ কাৰণ হৈছে ড্ৰাগছ বিৰোধী অভিযান। তো সকলোৱে ড্ৰাগছ বিৰোধী কামত অলপ হ'লেও আমাৰ ইয়াত যিমানখিনি আজি উপস্থিত হ'ল সকলোৱে জড়িত হৈ আছে। মই চিন্তাধাৰাবিলাক এইটো কাৰণে আজি ইয়াত এটা সংগঠন খোলা হ'ল, যি সংগঠনটোৰ নাম হৈছে আপোনাৰ ড্ৰাগছমুক্ত সদৌ অসম ড্ৰাগছমুক্ত অসম। তো মই ভাবোঁ যে এই সংগঠনটোৰ কাম হৈ গৈছে যে আমি সকলোৱে নিজৰ নিজৰ জেগাত চেষ্টা কৰি আছোঁ যে ড্ৰাগছ কেনেকৈ আমি শেষ কৰিব পাৰোঁ। তো চবে নিজৰ নিজৰ জেগাত কৰি থকাতকৈ মই যদি আমি একেখন মঞ্চৰ পৰাই যদি আমি এই ড্ৰাগছ বিৰোধী কামটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে তাকে আমি সফল হ'বলৈ কাৰণে সক্ষম হ'ম। আৰু যিহেতু ড্ৰাগছৰ হেৰিটো বহুত বেছি, আজিৰ তাৰিখত যি নৱপ্ৰজন্মই আজি ড্ৰাগছৰ কাৰণে কিমান কি ভুগিবলগীয়া হৈছে। তো সেই ক্ষেত্ৰবিলাক আমি আজি 10 বছৰ হৈছে মই এইটো ড্ৰাগছৰ ক্ষেত্ৰত কাম কৰি থকা। তো সেইটো অলপ হ'লেও মোৰ অভিজ্ঞতা আছে। তো যাতে আগলৈ আৰু যাতে বহুতখিনি ল'ৰা তাৰ পৰা বাচিব পাৰে, তো সেই উদ্দেশ্য লৈ কেনে যাতে আমি গোটেইখিনি যেনেকৈ আজি যিমানখিনি ল'ৰা আছে ড্ৰাগছ বিৰোধী কাম কৰি আছে, যাতে এটা মঞ্চৰ পৰা যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে চাগে তাকো আমি ড্ৰাগছ এই ডাঙৰ এটা সমস্যাৰ পৰা আমি সমাধান হ'ব পাৰিম।